নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ইউটিউব চেনেলৰ এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ বহুত কেইটা পদৰ ভেকেঞ্চি আহিছে, য'ত আপোনালোকে চাব পাৰে যে ৮,২৫৬টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা, য'ত আপোনালোকৰ কাৰণে বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিসমূহৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে কি পোষ্টৰ ভেকেঞ্চি আছে, কোনটো পোষ্টৰ কাৰণে কিমান পদ খালী হৈ আছে, ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি থাকিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, চেলাৰী কিমান দিয়া হ'ব, আপোনালোকৰ এজ লিমিট কি থাকিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা মিলে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন আহিছে, যদি তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে। তো নেশ্যনেল হেল্থ মিছন অৰ্থাৎ NHM-ৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো আপোনালোকে শ্বৰ্ট নটিফিকেশ্যনটো চাব পাৰে যে NHM ৰিক্ৰুটমেণ্ট 2025 2025 চনৰ নেশ্যনেল হেল্থ মিছনৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে ৮,২৫৬টা প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। তো আপোনালোকে ভেকেঞ্চিসমূহৰ সুবিধা ডিটেইলছখিনি ভালদৰে চাই লওক, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মিলে, যিটো পোষ্টত আপোনালোকে এলিজিবল হয়, আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভেকেঞ্চিসমূহৰ যিটো অভাৰভিউ আছে, অভাৰভিউটো আপোনালোকে ভালদৰে এবাৰ চাই লওক। তো ইয়াতে আপোনালোকে চাব পাৰে যে হেল্থ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 2025 চনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ ৮,২৫৬টা প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। তো ভেকেঞ্চিসমূহৰ ডিটেইলছটো আপোনালোকে চাব পাৰে। নেম অফ দ্য অৰ্গেনাইজেশ্যন দিয়া হৈ আছে নেশ্যনেল হেল্থ মিছন অৰ্থাৎ NHM-ৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। তো এইটো হৈছে ভেকেঞ্চিৰ অভাৰভিউ। তো পোষ্টসমূহ আপোনালোকে চাব পাৰে যে কি পোষ্টৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে NHM-ৰ তৰফৰ পৰা। তো আপোনালোকে চাব পাৰে যে কমিউনিকেশ্যন হেল্থ অফিচাৰৰ ভেকেঞ্চি আছে অৰ্থাৎ CHO-ৰ ভেকেঞ্চি আছে, নাৰ্ছৰ ভেকেঞ্চি আছে, ডাটা এণ্ট্ৰি অপাৰেটৰৰ ভেকেঞ্চি আছে, ফাৰ্মাচিষ্টৰ ভেকেঞ্চি আছে, প্ৰগ্ৰাম এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, আপোনালোকৰ ফাৰ্ম এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, একাউণ্ট এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, ব্লক প্ৰগ্ৰাম অফিচাৰৰ ভেকেঞ্চি আছে, ছ'চিয়েল ৱৰ্কাৰৰ ভেকেঞ্চি আছে, হস্পিটেল এডমিনিষ্ট্ৰেটৰৰ ভেকেঞ্চি আছে। তেনেধৰণে আপোনালোকে চাব পাৰে যে বিভিন্ন ফিল্ডত আপোনালোকৰ ভেকেঞ্চিখিনি বগাই দিয়া হৈছে। বেলেগ বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। ছেক্টৰ হেল্থ ছুপাৰভাইজাৰৰ কাৰণে ভেকেঞ্চি আছে, লেব টেকনিচিয়ানৰ কাৰণে ভেকেঞ্চি আছে, নাৰ্ছিঙৰ কাৰণে ভেকেঞ্চি আছে, বায়'মেডিকেল ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আছে। তো আপোনালোকে চাব পাৰে যে বেলেগ বেলেগ পোষ্টৰ কাৰণে আপোনালোকৰ বেলেগ বেলেগ ফিল্ডত ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। ফিমেল হেল্থ ৱৰ্কাৰৰ ভেকেঞ্চি আছে, নাৰ্ছিং ইনচাৰ্জৰ ভেকেঞ্চি আছে, কম্পাউণ্ডাৰৰ ভেকেঞ্চি আছে আৰু বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে। তো মুঠৰ ওপৰত ক'বলৈ গ'লে আপোনালোকৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে NHM-ৰ তৰফৰ পৰা, অৰ্থাৎ নেশ্যনেল হেল্থ মিছনৰ তৰফৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। বেলেগ বেলেগ পোষ্টৰ ভেকেঞ্চি আছে, নাৰ্ছ, ডাটা এণ্ট্ৰি অপাৰেটৰ, ফাৰ্ম এছিষ্টেণ্ট, প্ৰগ্ৰাম এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, হস্পিটেল এডমিনিষ্ট্ৰেটৰ, ছেক্টৰ হেল্থ ছুপাৰভাইজাৰ, লেব টেকনিচিয়ান আদি বিভিন্ন ধৰণৰ পোষ্টসমূহ আপোনালোকে চাব পাৰে। তো যিটো পোষ্টত আপোনালোকে ইণ্টাৰেষ্টেড হয়, যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব পাৰিব। গতিকে আপোনালোকে প্ৰথমতে ভেকেঞ্চিসমূহৰ সুবিধা ডিটেইলছখিনি চাই লওক যে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, এজ লিমিট কি থাকিব, আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব। তো টোটেল ভেকেঞ্চি আপোনালোকে চাব পাৰে যে ৮,২৫৬টা পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আপোনালোকে ভেকেঞ্চিসমূহত অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। মেল ফিমেল সকলো প্ৰাৰ্থীয়ে অনলাইনৰ জৰিয়তে ভেকেঞ্চিসমূহত আবেদন কৰিব লাগিব। তো ভেকেঞ্চিসমূহত এপ্লাই কৰোঁতে আপোনালোকে চাব পাৰে যে 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 19 মাৰ্চ। তো আপোনালোকৰ হাতত এটা মাহ সময় আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবৰ বাবে। আপোনালোকে মেল ফিমেল সকলো কেণ্ডিডেটছে অনলাইনৰ জৰিয়তে ভেকেঞ্চিসমূহত আবেদন কৰিব লাগিব। ৮,২৫৬টা পদৰ ভেকেঞ্চি আছে। তো বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে NHM-ৰ তৰফৰ পৰা। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। তো আপোনালোকে চাব পাৰে যে জেনেৰেল OBC কেণ্ডিডেটছে দিব লাগিব 600 টকা এপ্লিকেশ্যন ফিজ, আৰু SC ST PWD কেণ্ডিডেটছে দিব লাগিব 400 টকা এপ্লিকেশ্যন ফিজ। তো আপোনালোকে ভেকেঞ্চিসমূহত এপ্লাই কৰিবলৈ হ'লে এজ লিমিটটো চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈ আছে 18 বছৰ, মেক্সিমাম এজ লিমিট দিয়া হৈছে আপোনালোকৰ কাৰণে 40 বছৰ, অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। তো ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে চিলেকশ্যন পাই যাব গভৰ্ণমেণ্টৰ ৰুল অনুযায়ী, য'ত আপোনালোকে চাব পাৰে যে OBC কেণ্ডিডেটছৰ কাৰণে আছে 3 বছৰ, SC ST কেণ্ডিডেটছৰ কাৰণে আছে 5 বছৰৰ চিলেকশ্যন, আৰু PWD কেণ্ডিডেটছৰ কাৰণে আছে 10 বছৰৰ চিলেকশ্যন। অৰ্থাৎ 18 বছৰ বয়সৰ পৰা 50 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহত এপ্লাই কৰিব পাৰিব, যিহেতু এই চিলেকশ্যন 10 বছৰলৈকে দিয়া হৈ আছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকৰ ভেকেঞ্চিসমূহত এপ্লাই কৰি ল'ব। বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। তো ভেকেঞ্চিসমূহৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে NHM ৰিক্ৰুটমেণ্ট 2025 চেলাৰী, য'ত আপোনালোকে দৰমহাটো চাব পাৰে যে 25,000 টকাৰ পৰা আপোনালোকক 65,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। তো
আপোনালোকক যথেষ্ট পৰিমাণৰ ভাল এটা চেলাৰী দিয়া হ'ব 25,000 টকাৰ পৰা আপোনালোকক 65,000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে তো ভেকেঞ্চি মানে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লাগিব আপোনালোকে চাব পাৰে যে আপোনালোকৰ কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ বিচৰা হৈছে তো ডকুমেণ্টছত আপোনালোকে চাব পাৰে যে এডুকেশ্যনেল চাৰ্টিফিকেট উইথ মাৰ্কশ্বিট আপোনালোকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব আপোনালোকৰ শিক্ষাগত অৰ্হতা আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব ভোটাৰ আইডি লাগিব আপোনালোকৰ পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব আপোনালোকৰ সিগনেচাৰ লাগিব ভেকেঞ্চি মানে এপ্লাই কৰিবলৈ হ'লে তো ভেকেঞ্চি মতে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সুবিধা ডিটেইলছখিনি চাব পাৰে আপোনালোকে ভেকেঞ্চি মতে কোনো অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব তো অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পাই যাব তাৰ পৰা আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব লিংকটোৰ পৰা তো যিটো অফিচিয়েল ৱেবছাইটৰ লিংক আছে মই ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ হয়তো আপোনালোকে ভেকেঞ্চি মতে এপ্লাই কৰি ল'ব তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মতে এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যনটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত নাইবা হোৱাটছআপ গ্ৰুপত পাই যাব তো তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব তো যেখানে ভেকেন্সি নোটিফিকেশন প্রকাশ করা হয়েছে আপোনালোকৰ NHM-ৰ তৰফৰ পৰা স্বাস্থ্য বিভাগৰ ফালৰ পৰা যেখানে ভেকেন্সি নোটিফিকেশন প্ৰকাশ কৰা হৈছে নেশ্যনেল হেল্থ মিছনৰ তৰফৰ পৰা বেলেগ বেলেগ পোষ্টৰ যেহেতু ভেকেন্সি নোটিফিকেশন প্ৰকাশ কৰিছে তো এই ভেকেন্সিবোৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ডিপ্লোমা সাৰ্টিফিকেট কৰা হ'ব লাগিব আপোনালোকে 10 পাছ বা 12 পাছ কৰি লগতে যদি আপোনালোকে ডিপ্লোমা কৰি থৈছে তেনেহ'লে আপোনালোকে ভেকেন্সি মানে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে ক্লাছ 10 বা 12 পাছ কৰি ডিপ্লোমা কৰি থৈছে ফাৰ্মাচিষ্টত নাইবা প্ৰগ্ৰাম এছিষ্টেণ্টত বা একাউণ্ট এছিষ্টেণ্টত তেনেহ'লে আপোনালোকে ভেকেন্সি মানে এপ্লাই কৰিব পাৰিব লগতে যদি আপোনালোকে কম্পিউটাৰ ডিপ্লোমা কৰি থৈছে তেনেহ'লে ডাটা এণ্ট্ৰি অপাৰেটৰ জববোৰত আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে লেব টেকনিচিয়ানৰ ডিপ্লোমা কৰি থৈছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব তো কিছুমান পোষ্টত আপোনালোকৰ ডিপ্লোমা বিচৰা হৈছে আৰু কিছুমান পোষ্টৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ডিপ্লোমা নালাগে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে আপোনালোকে ভেকেন্সি মানে এপ্লাই কৰিব পাৰিব অৰ্থাৎ ক্লাছ 10 12 ডিপ্লোমা ডিগ্ৰী কৰা সকলো প্ৰাৰ্থীয়ে ভেকেন্সিৰ কাৰণে এলিজিবল হয় যেহেতু বেলেগ বেলেগ পোষ্টৰ ভেকেন্সি আছে তো নাৰ্ছিঙৰ ডিপ্লোমা কৰা সকলে নাৰ্ছিঙত এপ্লাই কৰিব তো এনেধৰণে যিবিলাক আপোনালোকৰ টেকনিচিয়ানৰ পোষ্ট হয় টেকনিচিয়ানৰ পোষ্টবোৰত আপোনালোকৰ ডিপ্লোমা বিচৰা হৈছে কিন্তু বাকী পোষ্টবোৰত আপোনালোকৰ কোনো ধৰণৰ ডিপ্লোমা নালাগে যদি আপোনালোকে 10 পাছ 12 পাছ কৰি থৈছে তেনেহ'লে এপ্লাই কৰিব পাৰিব আৰু কিছুমান পোষ্টত আপোনালোকৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব অৰ্থাৎ গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব তো ইয়াতে আপোনালোকে চাব পাৰে যে কমিউনিকেশ্যন হেল্থ অফিচাৰৰ ভেকেন্সিত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব নাৰ্ছৰ পোষ্টবোৰত আপোনালোকে নাৰ্ছৰ ডিগ্ৰী কৰা হ'ব লাগিব ডাটা এণ্ট্ৰি অপাৰেটৰত আপোনালোকে চাব পাৰে যে আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ফাৰ্মাচিষ্টত আপোনালোকে ফাৰ্মাচিষ্টৰ ডিগ্ৰী কৰা হ'ব লাগিব একাউণ্ট এছিষ্টেণ্টত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ব্লক প্ৰগ্ৰাম অফিচাৰত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব তো এনেধৰণে আপোনালোকৰ বেলেগ বেলেগ পোষ্টত যিটো শিক্ষাগত অৰ্হতা আছে বেলেগ বেলেগ থাকিব তো যিটো পোষ্টত আপোনালোকে এলিজিবল হয় যিটো পোষ্টত আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেন্সি মানে এপ্লাই কৰি ল'ব আপোনালোকৰ কাৰণে গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰো ভেকেন্সি নোটিফিকেশ্যন প্ৰকাশ কৰা হৈছে টোটেল ভেকেন্সি আছে 8,296টা পোষ্টৰ কাৰণে ভেকেন্সি মতে আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেন্সিৰ কাৰণে এলিজিবল হয় তো ভেকেন্সি মানে এপ্লাই কৰি আপোনালোকে চাব পাৰে 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ গৈছে এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 19 মাৰ্চ তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে ভেকেন্সি মানে এপ্লাই কৰি ল'ব তো বন্ধু বান্ধৱসকলে যিকেইটা ভেকেন্সি নোটিফিকেশ্যন প্ৰকাশ কৰিছে আপোনালোকৰ NHM-ৰ তৰফৰ পৰা 8,296টা পদৰ যি ভেকেন্সি নোটিফিকেশ্যন প্ৰকাশ কৰিছে তো ভেকেন্সিবোৰ আহিছে আপোনালোকৰ ৰাজস্থানৰ পৰা তো যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেন্সিবোৰ সুবিধা ডিটেইলছখিনি চাব পাৰে তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে কিবা যদি কমেণ্টত জনাব পাৰে তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ